5G স্পেক্ট্ৰামৰ নিলামত কেন্দ্ৰৰ অনুমোদন 26 জুলাইত নিবিদা প্ৰক্ৰিয়া আৰম্ভ হিমাচল প্ৰদেশত ৰাজ্যৰ মুখ্য সচিবসকলৰ প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলন আজি প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ আৰু ৰাজ্যৰ 18খন জিলা বানৰ কবলত প্ৰশাসনৰ সতৰ্কতামূলক জাননী জাৰি নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি 5G স্পেক্ট্ৰামৰ বাবে 26 জুলাইৰ পৰা নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰালয়ে সদৰি কৰা মতে দূৰসংযোগ বিভাগে ইতিমধ্যে নিবিদা আহ্বান সম্পৰ্কীয় জাননী জাৰি কৰিছে উল্লেখযোগ্য যে দেশৰ সকলো নাগৰিকক মানসম্পন্ন দূৰসংযোগ সেৱাৰ পৰ্যাপ্ত সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছিল এতিয়া সমগ্ৰ দেশতে 5G দূৰসংযোগ সেৱা আগবঢ়াবৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু বুলি মন্ত্ৰালয়ে সদৰি কৰিছে দেশৰ সকলো ৰাজ্যৰ মুখ্য সচিবসকলৰ প্ৰথমখন 3-দিনীয়া ৰাষ্ট্ৰীয় সন্মিলন কালি সন্ধিয়া হিমাচল প্ৰদেশৰ ধৰমশালাত আৰম্ভ হৈছে কেবিনেট সচিব ৰাজীৱ গৌবাই এই সন্মিলন উদ্বোধন কৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৌৰোহিত্য কৰিবলগীয়া এই সন্মিলনৰ কাইলৈ সামৰণি পৰিব সন্মিলনত কেন্দ্ৰীয় চৰকাৰ বিভিন্ন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেতবোৰ বিশেষ খণ্ডৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে সন্মিলনত নতুন শিক্ষানীতিৰ ৰূপায়ণ নগৰ প্ৰশাসন আৰু শস্যৰ বিচিত্ৰতা তথা কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা আদি বিষয় সম্পৰ্কে আলোচনা কৰা হ'ব তদুপৰি সন্মিলনত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষিপ্ৰ আৰু দীৰ্ঘস্থায়ী অৰ্থনৈতিক বিকাশ সাধনৰ বিষয়ত গুৰুত্ব দিয়া হ'ব নতুনকৈ ঘোষণা কৰা অগ্নিপথ যোজনাৰ অধীনত অহা 90 দিনৰ ভিতৰত ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব এই কথা প্ৰকাশ কৰি উপ মুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল BS ৰাজুৱে কালি কয় যে নিযুক্তি লাভ কৰা প্ৰথমটো অগ্নিবীৰ দলৰ প্ৰশিক্ষণ প্ৰায় 180 দিনৰ ভিতৰত আৰম্ভ হ'ব উপ মুখ্য সেনাধ্যক্ষগৰাকীয়ে লগতে কয় যে প্ৰযুক্তিগত অস্ত্ৰ-শস্ত্ৰৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু যোগ্যতা সম্পন্ন লোকক নিযুক্তি দিবলৈ সেনাবাহিনী আগ্ৰহী और ये जो अग्निपथ स्कीम से अगला 7 से 8 साल के अंदर ये जो एज प्रोफाइल है तकरीबन 24 से 26 साल तक लेके आएंगे और इससे जो इंडियन आर्मी की लड़ाई करने की जो क्षमता है वो बढ़ेगा और 7 साल में हमारा मानना है और गवर्नमेंट का भी मानना है कि जो टेक्निकल थ्रेशोल्ड है जो यंगर जनरेशन का वो ज़्यादा रहेगा एनरोल करने के बाद उसको 6 महीने का कारगर ट्रेनिंग होगा अलग अलग सेंटरों में और उसके बाद 3.5 साल वो फौज के अंदर नौकरी करेगा और ये नौकरी আজি নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে বিশেষ এছিয়ান ভাৰত বৈদেশিক মন্ত্ৰীবৰ্গৰ সন্মিলন অনুষ্ঠিত হ'ব ভাৰতে আয়োজন কৰা এছিয়ান ভাৰত বৈদেশিক মন্ত্ৰীৰ এইখন প্ৰথম সন্মিলন হ'ব ইয়াৰ সৈতে দিল্লী আলোচনাৰ দ্বাদশ সংস্কৰণৰো আয়োজন কৰা হৈছে দিল্লী আলোচনাৰ মূল বিষয় হৈছে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মাজত সেতু নিৰ্মাণ বৈদেশিক মন্ত্ৰীবৰ্গৰ অধিৱেশনত ভাৰতৰ বহিঃপৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু এছিয়ানৰ অন্তৰ্গত দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এছিয়ানক ভাৰতৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰস্থল বুলি অভিহিত কৰে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনৰ 18খন জিলাৰ ৭৪,০০০তকৈ অধিক লোক এই শেহতীয়া বানৰ কবলত পৰিছে অধিক বৰষুণৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজিও শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছে ইফালে হোজাই জিলা প্ৰশাসনে সতৰ্কতামূলক জাননী জাৰি কৰি বানপ্ৰৱণ অঞ্চলসমূহৰ নাগৰিকসকলক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ পৰামৰ্শ দিছে কপিলি নৈৰ পানী দ্ৰুতগতিৰে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই জাননী জাৰি কৰা হৈছে সকলক জনাই দিছো যে যেহেতু নদী পানী বাঢ়িছে গতিকে তেওঁলোক সময় থাকোঁতেই নিৰাপদ স্থানলৈ গুচি যাব লাগে যি আমাৰ ইয়াতে ওখ কেম্প আছে কেম্পত গোটেই ব্যৱস্থাখিনি আমি কৰি থৈছোঁ গতিকে আমি সকলোকে আকৌ পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে সময় থাকোঁতেই তেওঁলোকে নিৰাপদ স্থানলৈ গুচি যায়
জল জীৱন মিছন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ বাবে প্ৰয়োজন হোৱা বিদ্যুৎ ব্যয়কে ধৰি আনুষংগিক ব্যয় পৰৱৰ্তী 5 বছৰলৈ ৰাজ্য চৰকাৰে বহন কৰিব। ডিফুত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাত সহায় কৰিবলৈ 26,000 যুৱকক দায়িত্ব অৰ্পণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে ভূমিপুত্ৰ আঁচনিৰ সন্দৰ্ভত তেওঁ কয় যে এই আঁচনিখনৰ অধীনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলে জাতিগত প্ৰমাণপত্ৰ বিদ্যালয়তে লাভ কৰিবলৈ সক্ষম হ'ব। অহা আগষ্টৰ পৰাই জাতিগত প্ৰমাণপত্ৰৰ বাবে উপায়ুক্তসকলে আবেদন পত্ৰ সংগ্ৰহ কৰিব আৰু নৱেম্বৰৰ পৰা প্ৰমাণপত্ৰ প্ৰদানৰ কাম আৰম্ভ কৰিব। ৰাজ্যত পৰৱৰ্তী 4 বছৰৰ ভিতৰত বিদ্যুতৰ উৎপাদন 2000 মেগাৱাটলৈ বৃদ্ধি কৰা হ'ব বুলিও কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজি আমাৰ জল জীৱন মিছনৰ আঁচনি আহিছে। এই জল জীৱন মিছনৰ আঁচনিসমূহ কোনোবা এজন লৰাই গৈ চলাব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সিদ্ধান্ত লৈছে যে ইলেক্ট্ৰিচিটিও আমি ৰাইজৰ হৈ অন্ততঃ 5 বছৰ ইলেক্ট্ৰিচিটিৰ খৰচ আমি দিম, মেইনটেনেন্সৰ কেমিকেল আমি দিম। আপোনালোকে লাহে লাহে টকা দিয়াৰ অভ্যাস কৰিব, এতিয়াই নালাগে। আৰু যিজন ভলেণ্টিয়াৰ্ছে এই স্কিম চলাব সেই ল'ৰাজনকো 6,500 টকা মাহত দিয়াৰ দায়িত্ব চৰকাৰে মূৰত। নগাঁও জিলাৰ বৰহমপুৰত অৱস্থিত নৱম অসম আৰক্ষী বাহিনীৰ ছাউনীত কালি আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অংশগ্ৰহণ কৰে। ছাউনীটোৰ চৌহদত নৱনিৰ্মিত বৰনামঘৰ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নামঘৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে বহু সমস্যাৰ সমাধান নামঘৰৰ মজিয়াতে কৰিব পাৰি। ফালৰ পৰা সহায় কৰা হৈছে নে পুলিচ হেডকোৱাৰ্টাৰৰ পৰা, আৰু স্থানীয় ইয়াৰ কৰ্মীসকলেও নিজেও উদ্যোগ গ্ৰহণ কৰি বৰ সুন্দৰকৈ বনাইছে নামঘৰভাগি, আৰু এটা পৰিৱেশ গঠন হ'ব বুলি মই ভাবিছোঁ বেটেলিয়নটোৰ ভিতৰত। আৰু নিজকে অকণমান মানুহৰ প্ৰতি সেৱাৰ মনোভাৱাপন্ন কৰি যাতে তেওঁলোকে উদ্বুদ্ধ হয়, তাৰ কাৰণে তেওঁলোকে নামঘৰটো বৰ ভালকৈ ৰাখিব বুলি আশা কৰিলোঁ। আৰু নামঘৰীয়াকো কৈছোঁ যে তেওঁ অকণমান। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক অঞ্চল গুপ্তাই গুৱাহাটী ৰেলৱে ষ্টেচনত সদ্য ঘোষিত ইনোভেশ্যন পলিচি সম্পৰ্কে এখন সংবাদমেল সম্বোধন কৰে। ইনোভেশ্যন পলিচি হৈছে ভাৰতীয় ৰেলৱে ষ্টাৰ্টআপসমূহ বিনিয়োগ কৰাৰ পৰিকল্পনা। উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপসমূহে এই পৰিকল্পনাৰ সুযোগ ল'ব পাৰিব। ষ্টাৰ্টআপসমূহে আগবঢ়োৱা প্ৰকল্প নিৰ্বাচিত হ'লে ৰেলৱে 1,50,00,000 টকা পৰ্যন্ত বিনিয়োগ কৰিব বুলি গুপ্তাই জানিবলৈ দিয়ে। ডিমা হাছাওত প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হোৱা ৰেলপথৰ পুনৰ নিৰ্মাণৰ কাম অহা 10 জুলাইৰ ভিতৰত সমাপ্ত হ'ব বুলি মহাপ্ৰবন্ধকগৰাকীয়ে উল্লেখ কৰে। जो टेक्नोलॉजी है, अभी जितना बड़ा ऑर्गेनाइजेशन होता है उसको टेक्नोलॉजी आने में काफी समय लग जाता है। उसको कैसे फास्ट ग्रोथ हो, आदमी कैसे जो उसकी थिंकिंग है या नई चीजें के तरीका जो नई टेक्नोलॉजी को लाना चाहता है, जो उसकी सोच है, उसको कैसे रेलवे आत्मसात करके उसको इंटरनलाइज करके कैसे सिस्टम को बेहतर कर पाए, उसके लिए ये पॉलिसी। और एक बार अगर सक्सेसफुल ये 2018 চনত নাবালিকা ধৰ্ষণৰ অভিযোগত কোকৰাঝাৰ বিশেষ আদালতে এজন প্ৰৌঢ় লোকক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহে। বিশেষ আদালতে কালি প্ৰদান কৰা ৰায়যোগে সুবিৰাম ৰয় নামৰ লোকজনক 10 বছৰৰ কাৰাদণ্ড বিহাৰ লগতে জৰিমনা অনাদায়ৰ ক্ষেত্ৰত আৰু 2 মাহ কাৰাবাস খাটিবলৈ নিৰ্দেশ দিয়ে। আদালতে আজি এটা কনভিকশ্যন দিছে। এইটো স্পেচিয়েল কেছ নাম্বাৰ 31/18 কনভিকশ্যন দিছে। এইটো আসামী সুবিৰাম ৰায়ৰ কাৰাদণ্ড দিছে 10 বছৰ, চিম্পল ইনপ্ৰিজনমেণ্ট দিছে আৰু 5,000 টকা ফাইন অনাদায়ে আকৌ 2 মাহ কাৰাদণ্ড দিছে। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমৰকলা, সাংস্কৃতিক ক্ৰীড়া আদি অনুষ্ঠান প্ৰদৰ্শন কৰে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মহাবিদ্যালয়ৰ কলা শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰা দুগৰাকীকৈ ছাত্ৰীক ডক্টৰ লক্ষ্মীপ্ৰসাদ দত্ত সোঁৱৰণী স্মাৰক বঁটা প্ৰদান কৰা হয়।
কাণৰ মহাবিদ্যালয়ে আজি ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ আৰু এই শুভলঙত আমাৰ অনুষ্ঠানটোৰ কাৰণে আমি বিশেষভাৱে নিমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু শ্ৰীমন্ত বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ডক্টৰ মৃদুল হাজৰিকা ছাৰক লগতে আমি ডক্টৰ সূৰ্য হাজৰিকা ডক্টৰ যোগান কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা প্ৰতি বছৰে দুটা বঁটা আমি দি আহিছোঁ আৰু ইয়াৰ ভিতৰত এটা আমি LP দত্তৰ শৰণত দি আহিছোঁ আৰু তেওঁলোকৰ পৰিয়ালে দিছে গতিকে তেওঁলোকৰ পৰিয়ালৰ শৰণত আমি যিটো বঁটা দিওঁ সেই বঁটা দুগৰাকী ছাত্ৰক আমি নিৰ্বাচিত কৰিছোঁ। বহি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কালি নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ নেশ্যনেল ষ্টেডিয়ামত 6টাকৈ স্কোৱাছ কোৰ্ট মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ ঠাকুৰো উপস্থিত আছিল। क्योंकि माननीय डॉक्टर एस जयशंकर जी ने ही लगभग 2 वर्ष पहले ये इच्छा प्रकट की थी कि देश में, देश की राजधानी में स्क्वॉश खिलाड़ियों के लिए एक अच्छे स्क्वॉश कोर्ट्स बनकर यहाँ पर तैयार हो। आपदा का समय था लेकिन उसके बावजूद भी 2 साल से कम समय के अंदर 5 करोड़ रुपए की लागत से 6 कोर्ट की सुविधा वाली अंतर्राष्ट्रीय स्तर की ऐसी स्क्वॉश कोर्ट्स बनाकर आज तैयार हुए हैं जिनका उद्घाटन माननीय डॉक्टर एस जयशंकर जी ने किया है। मैं इसके लिए भी आपका बहुत बहुत आभार प्रकट करता हूँ। धन्यवाद सर। হোজাই জিলাৰ শক্তি উত্তোলন সন্থা আৰু লামডিং লিঅ'পাৰ্ড জিমৰ উদ্যোগত কালি লামডিঙৰ ৰেলৱে ইনষ্টিটিউটত অসম ভিত্তিত শক্তি উত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত হোজাই, শিৱসাগৰ, বাক্সা, নগাঁও আৰু গুৱাহাটী মহানগৰ জিলাকে ধৰি ৰাজ্যৰ মুঠ 7খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। শক্তি উত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতাত 70ৰো অধিক পুৰুষ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে। শক্তি উত্তোলনৰ পুৰুষৰ শাখাত কামৰূপৰ আদিত্য শইকীয়াই আৰু মহিলাৰ শাখাত লামডিঙৰ বেবী সাহাই খিতাপ অৰ্জন কৰে। লিফটিং প্ৰতিযোগিতাখন প্ৰায় 11 আৰু 12 বছৰ মূৰত আজি লামডিঙত অনুষ্ঠিত হৈছে। হোজাই জিলাৰ ভিতৰত এখন প্ৰথম প্ৰতিযোগিতা যিটো ইমান গ্ৰেণ্ডভাৱে অনুষ্ঠিত হৈছে। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে, বিভিন্ন পাৰ্টিচিপেট কৰিবলৈ আহিছে, খেলুৱৈসকল আহিছে। এতিয়া চাওঁ হওক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজিৰ আমাৰ বিশেষ কাৰ্যসূচী যোগসূত্ৰ। नमस्ते, मैं हूं आचार्य प्रतिष्ठा। आज हम आपको कुछ ऐसे सुगम से योगाभ्यास बताने वाले हैं जिनका नियमित अभ्यास करके चाहे महिलाएं हैं या पुरुष दोनों ही अपने रिप्रोडक्टिव ऑर्गन्स को हेल्दी रख सकते हैं। सीधा सीधा अभ्यास आरंभ करते हैं, पर इस एपिसोड को अंत तक जरूर देखिएगा क्योंकि हम आपको कुछ ऐसे डे टू डे लाइफ के चेंजेस जरूर बताएंगे जिनको अपना करके आप अपने जितने भी रिप्रोडक्टिव ऑर्गन्स से संबंधित समस्याएं हैं उनसे बाहर निकल सकते हैं। सबसे पहले हम करेंगे बिलाव आसन का अभ्यास। बिलाव आसन के अभ्यास के लिए आप इस प्रकार से वज्रासन में बैठ जाएंगे और फिर अपने हाथों को जमीन पर टिका करके जैसे छोटा सा बच्चा क्रॉलिंग पोजीशन में आता है वैसे आ जाएंगे। यानी नन्हे से कृष्ण जिस प्रकार से अपने हथेलियों के बल पर चलते थे उस स्थिति में आ जाना। यहाँ आकर के मन को शांत रखते हुए सबसे पहले सांस भरते हुए चेहरे को ऊंचा उठाना, सीने को ऊंचा उठाना, हिप्स को ऊंचा उठाना और कमर को नीचे दबा देना। सांस छोड़ते हुए कमर का आर्क बना लेना, कमर को गोल कर लेना, चेहरा आगे ढीला छुटा हुआ, खोपड़ी ढीली छुटी हुई, कॉन्ट्रैक्शन ऑफ चेस्ट और हिप्स को आगे पुश कर देना। अब ध्यान से देखिए, इनहेल, एक्सेल पोजीशन में हिप्स को इतना पुश करना कि आप अपने एनस पर, अपने गुदा पर संकुचन को अनुभव करें। इनहेल, हिप्स को उठाना, सीना उठाना, चेहरा उठाना। एक्सेल, हिप्स को आगे पुश करना, कमर का आंख बना लेना, चेहरा आगे ढीला लटका दें। इनहेल,
exhale, inhale, exhale। कम से कम 10 बार आप इसका अभ्यास करेंगे और फिर वज्रासन में बैठकर शरीर को ढीला छोड़ देंगे। 10 बार आप बिलावासन का अभ्यास करें और फिर यहीं से हम करते हैं मूल बंध का अभ्यास। बंध जैसे हम बांध बना करके किसी एक एरिया को एनर्जी प्रोवाइड करते हैं, वैसे ही हम शरीर के विभिन्न अंगों में भी बांध बनाते हैं ताकि उसके आसपास के अंगों को हम ऊर्जा प्रदान कर सकें, स्वास्थ्य प्रदान कर सकें। आज आप सीखेंगे मूल बंध का अभ्यास। मूल बंध हम इस प्रकार से क्रॉस लेग्ड पोजीशन में बैठेंगे, पद्मासन, अर्ध पद्मासन या फिर चौकड़ी मार करके। हाथों को ज्ञान मुद्रा में ले लेंगे और अपने घुटनों पर टिका देंगे। आंखों को बंद कर लेंगे। श्वास प्रश्वास बिल्कुल नॉर्मल। और अब नॉर्मल ब्रीदिंग के साथ अपने गुदा को, अपने एनस को, जहां से हम स्टूल डिस्चार्ज करते हैं, तो अपने एनस को कॉन्ट्रैक्ट करना है और उस कॉन्ट्रैक्शन को आप लोअर एब्डोमेन तक और अपनी जांघों तक महसूस करेंगे। देखिए कैसे करना है। आंख बंद, नॉर्मल ब्रीदिंग। अपनी गुदा को पूरी तरह से संकुचित कर लेना। होल्ड इट टाइट। और इस वक्त उस खिंचाव को हम अपने लोअर एब्डोमेन पे, थाइस पर, पूरे इस एरिया में महसूस कर रहे हैं। जितनी देर रुक सकते हैं, क्योंकि श्वास नॉर्मल है तो आप कितनी भी देर रुक सकते हैं। और फिर एनस को रिलीज कर देंगे, पूरे शरीर को ढीला छोड़ देंगे। मूल बंध का अभ्यास आरंभ में बार बार टूटेगा, तो आप बार बार लगाइए और फिर जब अभ्यास बनने लगेगा तो 10 मिनट तक आप इसका अभ्यास कर सकते हैं। ये आपके रिप्रोडक्टिव ऑर्गन्स को तो स्वस्थ रखेगा ही रखेगा, साथ में ये आपके आध्यात्मिक उन्नति के लिए भी बहुत अच्छा होता है। इसके साथ साथ हमने आपसे कहा था जाने से पहले कुछ बहुत आसान से तरीके बताएंगे। लैपटॉप को गोद में ना रखें। लैप बच्चे को बिठाने के लिए होती है, लैपटॉप को बिठाने के लिए नहीं। तो जब आप लैपटॉप पे काम करें उसे टेबल पर रखें। अपनी जेब में मोबाइल फोन लेकर के ना घूमें और रात्रि में सोते समय मोबाइल फोन को अपनी रेंज से बाहर रखें। और विशेष रूप से अगर बहुत वाईफाई की रेंज के बीच में आप सो रहे हैं तो ये आपके प्रजनन अंगों के लिए और आपके संपूर्ण स्वास्थ्य के लिए हानिकारक हो सकता है। आप हमारा कार्यक्रम देखते रहें। योगी बने, उपयोगी बने, सहयोगी बने, निरोगी बने। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। 5G স্পেক্ট্ৰামৰ নিলামত কেন্দ্ৰৰ অনুমোদন। 26 জুলাইত নিবিদা প্ৰক্ৰিয়া আৰম্ভ। হিমাচল প্ৰদেশত ৰাজ্যৰ মুখ্য সচিবসকলৰ প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলন। আজি প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ। আৰু ৰাজ্যৰ 18খন জিলা বানৰ কবলত, প্ৰশাসনৰ সতৰ্কতামূলক জাননী জাৰি। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত সম্প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।